বঙাইগাঁৱৰ নাম্বাৰপাৰাত অঘটন জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা মটৰচাইকেলসহ আৰোহী বাগৰি পৰি গুৰুতৰভাৱে আহত। বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ড বজাৰ সংযোগী কাঠৰ দলঙত দুৰ্ঘটনা সংঘটিত হয়। গোলাপাৰা গাঁৱৰ আবুল কালাম নামৰ যুৱকজনে নিজৰ মটৰচাইকেলেৰে এটি কণমানি শিশু লৈ দলংখন পাৰ হওঁতেই দলঙৰ পৰা 10 হাত বাগৰি পৰে। ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন আৰু দৈৱক্ৰমে কণমানি শিশুটি ৰক্ষা পৰে। গুৰুতৰভাৱে আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰে। উল্লেখ্য যে ঠাইখনত দলংখন নিৰ্মাণ কৰাৰ কিছুদিন পিছৰে পৰাই জৰাজীৰ্ণ হৈ পৰিছে। পঞ্চায়ত প্ৰতিনিধিসকলে দুৰ্নীতিৰ আশ্ৰয় লৈ দলংখনৰ কাম নিম্নমানৰ কৰাৰ ফলতে জৰাজীৰ্ণ হৈ পৰে বুলি উল্লেখ কৰে ৰাইজে। শীঘ্ৰেই দলংখন মেৰামতি কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ দাবী জনাইছে ৰাইজে। মানিকপুৰৰ পৰা ছানৱাৰ ৰহমান প্ৰধানীৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7। দলঙৰ ওপৰেদি বাংলাপাৰাৰ পৰা এজন ল'ৰা মানে কণমানি এটা শিশু লৈ পেলাই আহি আছে। ঘপককে মানে দলংটোৰ চাইজ আপোনালোকে চাইছেই, মোটামুটি 3 বছৰ আগতে দলংটো বনাইছে, একদম অকাঠা কাঠেদি পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবিলাকে বনাই থৈ গৈছে ইয়াতে মোটামুটি আজি বুলি নহয় আৰু মোটামুটি আপোনাৰ মাজে সময়ে এক্সিডেণ্ট এনেকুৱা হৈয়ে থাকে। গতিকে এইখন দলং একেবাৰে জৰাজীৰ্ণ দলং। গতিকে আজি ভয়ংকৰ ধৰণে দুৰ্ঘটনাত পতিত হ'ল ল'ৰাজন। এতিয়া হস্পিটেলত লৈ গৈছে, অজ্ঞান অৱস্থাত আছে। ল'ৰাজনৰ ঘৰ ক'ত? ল'ৰাজনৰ ঘৰ গোলাপাৰা বাংলাপাৰা গাঁৱতে, গোলাপাৰা জিপিত বাংলাপাৰা গাঁৱত ঘৰ। আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এইটোৱে আহ্বান মানে বিভাগীয় কৰ্তৃপক্ষক বা অসম চৰকাৰক এইটোৱে আহ্বান জনাওঁ যাতে অতি সোনকালে এইখন দলং মানে ভাল কৰি দিয়াৰ ব্যৱস্থা কৰে যেন। আৰু আমাৰ জিলা কৰ্তৃপক্ষৰ আৰু বিভাগীয় যিমানবিলাক কৰ্তৃপক্ষ আছে সিহঁতকো মই মিডিয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এইখন ভাঙা দলংটো যাতে ধুনীয়াকৈ চলা ফিৰা কৰাৰ কাৰণে ব্যৱস্থা কৰি